নমস্কাৰ। কেন্দ্ৰত আহি আনদিনাৰ দৰে আজিও প্ৰাৰ্থনা ব্যায়াম কৰাই এয়া তেওঁলোকক পঢ়িবলৈ দিলোঁ। ঔষধ বেমাৰ হ'লে খায়। পঢ়াৰ পাছত অলপ সময় এয়া ৰং কৰিব দিছোঁ। চাওকচোন কণমানি হাতকেইখনে কেনেকৈ ৰং কৰিছে, দেখিয়ে মৰম লাগে নহয়নে? ৰং কৰাৰ পাছতে সাধু ক'বলৈ দিলোঁ। আজি আমাৰ কেন্দ্ৰত এজন শিশুৰ জন্মদিন আছিল। সেয়ে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই তেওঁৰ জন্মদিন পালন কৰিলোঁ। তাৰপিছত এয়া ক্ষীৰ খাবলৈ দিলোঁ। খাই হোৱাৰ পিছত এয়া ঘৰলৈ পঠালোঁ। আজিলৈ আহোঁ, বাই।